অৰুণাচলৰ নামচাইত নতুন সিনেমা হল জুবিনদাৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰি ওপেনিং কৰা হল আজিৰে সিনেমা হলটো ৰৈ ৰৈ বিনালে সিনেমাখন যদি আপোনালোকে চাব বিচাৰিছে তেনেহলে আপোনালোকে অৰুণাচলত থকা নামচাইতে এতিয়া ধুনিয়াকৈ চাব পাৰিব ৰৈ ৰৈ বিনালে সিনেমাখন খুব বেছি ধুনিয়া হৈছে সিনেমা হলটো যদি আপোনালোকে ৰৈ ৰৈ বিনালে চাওঁ বুলি ভাবিছে খুনকালে আপোনালোকে যোগাযোগ কৰিব পাৰে নামচাইৰ স্মাৰ্ট বজাৰৰ তৃতীয় মহলাত SNF সিনেমা হল বলক আপোনালোকক লৈ যাওঁ আৰু সিনেমা হলটো আপোনালোকে এবাৰ চাই লওক যদি আপোনালোকৰ ভাল লাগে তেনেহলে ইয়াতে সিনেমাখন চাবলৈ আহিব পাৰে আৰু এয়া মই এতিয়া সোমাই আহিছো আজি যেহেতু ওপেনিং কৰা হ'ব সেই গতিকে ইমান ধুনিয়াকৈ খজাই তোলা হৈছে সিনেমা হলটো আৰু এতিয়া ভিতৰলৈ সোমাই আহিছো ভিতৰত এইখিনি চাওক কিমান ধুনিয়াকৈ ডেকোৰেশন কৰিছে আপুনি সিনেমা চাবলৈ আহি যদি টিকেট লবলৈ সময় আছে আপোনালোকে ইয়াত বহি ধুনিয়াকৈ টিকেট কাটি বহিব পাৰিব আৰু খুব মানে ডেকোৰেশন বহুত বেছি ধুনিয়া এফালে এতিয়া সোমাই আহিছো আৰু আপোনালোকে পৰিবেশটো চাই কব কেনেকুৱা লাগিছে এফালে আমাৰ মৰমৰ জুবিনদাক মানে ধুনিয়াকৈ এনেকৈ ৰখা হৈছে আৰু এইফালে আছে সিনেমা হলটো বলক এতিয়া যাওঁ হলটোৰ ভিতৰলৈ কেনেকুৱা হৈছে আপোনালোকক অকণমান দেখুৱাই দিবলৈ চেষ্টা কৰোঁ আহক এতিয়া এতিয়া মই সোমাই আহিছো কিন্তু সিনেমাখন দেখাব 5 বজাৰ পৰাহে যেহেতু এতিয়ালৈকে ওপেনিং কৰা হোৱা নাই আহিছো এয়া চাওক কিমান ধুনিয়া ডেকোৰেশন আৰু সিট কেপাসিটি আছে 150খন সিট আছে আগতীয়াকৈ বুকিং কৰিব লাগিব আপোনালোকে যদি ৰৈ ৰৈ বিনালেখন চাওঁ বুলি ভাবে সোনকালে আপোনালোকে বুকিং কৰক চাওক কিমান বেছি ধুনিয়া আমাৰ ওচৰে পাজৰে যেহেতু সিনেমা হল নাই এই সিনেমা হলটো হোৱাৰ কাৰণে বহুত বেছি সুখী হৈছো কেতিয়াবা সিনেমা এখন চাবলৈ খুব বেছি মন যায় কিন্তু সিনেমা হল নথকাৰ কাৰণে আমি সিনেমা এখন চাবলৈকে নেপাওঁ গতিকে যেহেতু নামচাই সিনেমা হলটো ওপেনিং কৰা হৈছে আমি আহি চাবলৈ পাৰিম সেই গতিকে ভাল লাগিছে আমাৰ ঢলাখদিয়া দলং পাৰ হয় হাঁখাতিৰ যেটো মাথাউৰি পথ আছে সেইটোৰে আহিলে খুব সোনকালে নামচাই পাই যায় যিসকলে খদিয়াৰ পৰা গাড়ী লৈ বা বাইক লৈ আহিব বিচাৰে তেনেহলে আহিব পাৰিব আজি 5 নৱেম্বৰ 2025 আজি সিনেমা হলটো ওপেনিং হৈছে আৰু আজি অকল দুটাই শ্ব' দিয়া হৈছে এটা 5টা বজাত আছে আৰু এটা 8টা বজাত আছে যেহেতু আমাৰ আজিৰ কাৰণে দুটা শ্ব' ফুল আছে আপোনালোকে কোনে তাত বুক মাই শ্ব' নামচাই বুলি কোনে তাত টিকেটটো আপোনালোকে কাটিব পাৰিব অনলাইন টিকেট কাটিব পাৰিব আৰু আজিৰ শ্ব' দুটা আছে শ্ব' দুটা ফুল আছে আজি হাউচটো ফুল হৈ গ'ল আৰু কালিৰ কাৰণে 6 তাৰিখৰ কাৰণে 11টা বজাত এখন আছে 2টা বজাত আছে আৰু 5টা বজাত আৰু 8টা বজাত 4টা শ্ব' হ'ব কালিৰ পৰা 4টা শ্ব' লাগিব আজি অকল দুটাই শ্ব' দিয়া হৈছে এতিয়া আকৌ ৰৈ ৰৈ বিনালে নে এতিয়া হেতু দিয়া হৈছে ৰৈ ৰৈ বিনালে আৰু যদি আপোনালোকে জুবিনদাৰ ৰৈ ৰৈ বিনালে চাব খুজিছে সোনকালে যোগাযোগ কৰিব পাৰে আৰু সিনেমা হলটো মানে বহুত বেছি ধুনিয়া লাগিছে দেই সঁচাকে মানে পাকা নাই আৰু বহুত বেছি ধুনিয়া আমিও আজি ৰৈ ৰৈ বিনালে চাই যাম ইয়াতে যদি আপোনালোক কালিলৈ টিকেট লাগে তেনেহলে আজিয়ে বুক কৰিব পাৰে টিকেটৰ প্ৰাইচ হৈছে আমাৰ AB আমাৰ 200 আৰু AB আৰু CD হৈছে CD আমাৰ 300 চলিব আৰু বাকি EFG আমাৰ তিনটা এফালে হেতু হ'ব আমাৰ 400 প্ৰাইচ আৰু ৰিক্লাইনাৰৰ আছে আমাৰ 500 মানে 200 300 400 500 200 পৰা আমাৰ ষ্টাৰ্টিং প্ৰাইচ হ'ব কেনেকুৱা লাগিছে ইয়া সিনেমা হল হোৱাৰ কাৰণে সিনেমা হলৰ কাৰণেতো ভালে লাগিছে আমাৰ হদিয়াত নাই যেতিয়া ইয়াতে আহিব লাগিব চাব লাগিব আপোনালোকে আহিলে ভাল লাগিলে আৰু ভাল লাগিছে যেহেতু নামচাই হৈছে আমাৰ সুবিধা হদিয়া হয় ওচৰ হয় নহয় নাই ধুনীয়া ডেকোৰেশন আৰু যিসকলে সিনেমা চাব আহিব কোনো বৰিং নহয় মানে বহুত ধুনীয়া ডেকোৰেশন বহুত ধুনীয়া ফেচিলিটিও পুৰা ভাল আছে ফেচিলিটিও বহুত আছে অনলাইনো পাব অফলাইনো পাব টিকেট হয়